हेलो गाइस, वेलकम टू डेली आसाम जब। आज আমি আলোচনা কৰিম যে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ যেটো নতুন ৰিক্ৰুটমেন্ট আহিছে সেই বিষয়ে। আৰু এই নতুন ৰিক্ৰুটমেন্টৰ আপোনাৰ 15টা ড্ৰাইভাৰৰ পদ খালী হৈছে। আৰু আজি আমি আলোচনা কৰিম যে ড্ৰাইভাৰৰ পদৰ বাবে আবেদন কৰিবলৈ আপোনাৰ কি ডকুমেন্টছ লাগিব আৰু আপোনাৰ কোৱালিফিকেশনটো কি লাগিব, কেনেকৈ আবেদন কৰিব, সকলোখিনি ডিটেইলছ আমি ভিডিঅ'ত চাম। তো ভিডিঅ'টো শেষলৈ চাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপুনি দিয়া আছে যে নীট আসাম ৰিক্ৰুটমেণ্ট 2024 আৰু 15 প্ৰজেক্ট ড্ৰাইভাৰ কাম মেকানিকেল ভেকেঞ্চি। আৰু এই পোষ্টটোৰ লাষ্ট ডেটটো আপুনি চাব যে এই পোষ্টটোৰ লাষ্ট ডেটটো ইয়াতে মেনশ্যন কৰা আছে 9 মেলৈ আপুনি আবেদন কৰিব পাৰিব। আৰু এই পোষ্টটোৰ বাবে আবেদন কৰিবলৈ আপোনাৰ ইয়াতে চাব যে 10 পাছ হ'ব লাগিব। কোৱালিফিকেশ্যন যেটো লাগিব আপোনাৰ মিনিমাম কোৱালিফিকেশ্যন 10 পাছ হ'লে এই পোষ্টটোৰ বাবে 10মান শ্ৰেণী পাছ কৰিলে আপুনি এই পোষ্টটোৰ বাবে এলিজিবল হৈ যাব আৰু আবেদন কৰিব পাৰিব। আৰু এই চাকৰিটো আপোনাৰ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত হ'ব। আৰু অৰ্গেনাইজেশ্যন নামটো আপুনি ইয়াতে চাব পাৰিব যে নেশ্যনেল ইনষ্টিটিউট ৰিচাৰ্চ টিউবাৰকুলোছিছ। আৰু আপোনাৰ এইটো পোষ্টৰ নামটো চাব ইয়াতে আপুনি ড্ৰাইভাৰৰ পোষ্ট। আপুনি এটা চাই যাব যে পোষ্টৰ নামটো আছে ড্ৰাইভাৰৰ পোষ্ট আৰু টোটেল নম্বৰ অফ পোষ্ট আছে 15। আৰু আপোনাৰ যেটো স্যালাৰি আপোনাৰ এটা স্যালাৰিটো দিয়া হ'ব যে 16,000 টকাৰ পৰা স্যালাৰিটো আৰম্ভ হ'ব। আৰু আপুনি এটা চাব যে পোষ্টিং যেটো হ'ব, আপুনি এই জবটো ক'ত পোষ্টিং হ'ব আপোনাৰ ইয়াতে মেনশ্যন কৰা আছে তামিলনাডু, কেৰালা, বিহাৰ, কলকাতা। তাৰপিছত এটা আপুনি আসাম দেখা পাইছে যে অসমতো এই পোষ্টটোৰ বাবে প্লেচ অফ পোষ্টিং হৈছে। তাৰপিছত এটা আপোনাৰ যেটো কোৱালিফিকেশ্যন এসেনশিয়েল কোৱালিফিকেশ্যন আপুনি মেট্ৰিক বা SSC হ'ব লাগিব। আৰু লগতে আপোনাৰ এটা মটৰচাইকেলৰ যেটো ড্ৰাইভিং লাইসেন্স সেইটো থাকিব লাগিব। টু হুইলাৰ আৰু ফ'ৰ হুইলাৰৰ ড্ৰাইভিং লাইসেন্স হ'লে হৈ যাব। আৰু আপোনাৰ কি হ'ব লাগিব যে গিয়াৰ আৰু উইদাউট গিয়াৰ হ'লে হৈ যাব, মতলব স্কুটি আৰু আপোনাৰ যেটো বাইক আছে সেইটোৰ আপুনি ড্ৰাইভিং লাইসেন্স থাকিব লাগিব। তাৰপিছত যেটো এজ লিমিট দিয়া আছে আপুনি ইয়াতে এজ লিমিট 25 ইয়াৰ্ছলৈ আপুনি আবেদন কৰিব পাৰিব। আৰু এইটো আবেদন প্ৰক্ৰিয়াটো আপুনি ইয়াতে লিংক দিয়া আছে তলত, চিম্পলি আপুনি আবেদন কৰিবলৈ এই লিংকটো জাষ্ট এই লিংকটোত ক্লিক কৰিব। ইয়াতে যেটো ফৰ অনলাইন এপ্লিকেশ্যন আবেদন যেটো দিয়া আছে এই লিংকটোত ক্লিক কৰিব। এই লিংকটোত ক্লিক কৰিলে আপুনি সকলোখিনি ডিটেইলছ ভৰি আপুনি আবেদন কৰিব পাৰিব। আৰু আবেদন কৰাৰ আগতে আপুনি যেটো অফিচিয়েল এডভাৰটাইজমেণ্ট ডিটেইলছ আছে সেইটো চাই ল'ব। ইয়াতে চাব যে ইম্পৰ্টেণ্ট লিংকছত যেটো এডভাৰটাইজমেণ্ট ডিটেইলছ আছে সেইটো চাব। আৰু এনেকুৱা নতুন অসমৰ চাকৰিৰ বাবে আপুনি ডেইলি আসাম জব যেটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটো ভিজিট কৰিব গুগলত চাই। আৰু এনেকৈ খবৰ পাবলৈ আপুনি কৰক, এই চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। আৰু আপোনাৰ যেটো এইবিলাক সকলো ডিটেইলছ এইটোৰ আবেদন লিংক এপ্লাই লিংক মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম, আপুনি তাৰ পৰা আবেদন কৰিব পাৰিব। তো জয় হিন্দ, বন্দে মাতৰম। তো ভিডিঅ'টো শেষ কৰোঁ আৰু আপোনালোকে ভিডিঅ'টো লাইক কৰিব যদি ভাল লাগিছে। ধন্যবাদ।